হেল্ল' এভৰিৱান, কেনে খবৰ খাতি চবৰে? আই থিংক চবেই ভালে আছা। তো বহুত কেইজন ল'ৰা ছোৱালীয়ে মেছেজ কৰি আছে যে ছাৰ মটিভেশ্যন লাগে, অলপ মটিভেশ্যন দিব লাগে, ৰাইট? কিহৰ মটিভেশ্যন লাগে তহঁতক? মটিভেশ্যন কিহৰ লাগে? আৰে ভাই 10 বা 11-12 দিন পিছত পৰীক্ষা মেট্ৰিক। এতিয়া বৰ্তমান তহঁতক পঢ়িবৰ কাৰণে মটিভেশ্যন লাগে কি? মই মানে বুজি পোৱা নাই কি কাৰণত তহঁতক মটিভেশ্যন লাগে? তোৰ পেটত ভোক লাগি আছে, আগত তই ভাতৰ কাঁহী লৈ আছা আৰু তই কৈছে ছাৰ খাবৰ কাৰণে মটিভেশ্যন দি মোক, ভাত খাবৰ কাৰণে কওঁ মোক। আৰে ভাই তোৰ যদি ভোক লাগি আছে তই খা না, তোৰ আগত ভাতৰ কাঁহী পৰি আছে। তোৰ যদি ভোক লাগি থাকে তই এইটো চাই নাথকা যে মাংস আছে নে নাই, আঞ্জাৰ সোৱাদ হৈছে নে নাই, এইটো চাই নাথকা না। তই কি কৰিবি? যিহেৰে পা, দালি হওক, আলু পিটিকা হওক, যি নহওক তই খাবি। তোৰ এতিয়া ভোক লাগি আছে নে নাই? পঢ়াৰ যিটো ভোক, যে ৰিজাল্ট ভাল কৰিম এইবাৰ, দেখাম। যোনে টানা মাৰছি না, যোনে কৈছি না যে প্ৰাইভেটত পঢ়ি আছা, যি নহওক কোনোবা চৰকাৰীত পঢ়িছা, 10টা টিউশ্যন লৈছে, যোনে মাৰছি না টানা, তাৰ মুখত ৰিজাল্ট মাৰিম। তোৰ যদি সেই ভোকটো আছে তেতিয়াহ'লে তোক মটিভেশ্যন কিয় লাগে? ছাৰ একোৱে হোৱা নাই পঢ়া এতিয়ালৈকে। ভাই বছৰটো কি কৰিছিলি পঢ়বা এৰি? আৰু এতিয়া একো হোৱা নাই কৰি থাকিলে কিবা হ'ব নেকি তোৰ? এনেও একো হোৱা নাই, এতিয়াও নহয়। আৰে তই যদি একো হোৱা নাই কৰাতকৈ তই যদি সেই টাইমখিনি পঢ়া। ভাই তই ইনষ্টাগ্ৰামত ৰিলছ স্ক্ৰল কৰি আছা, ৰিলছ চাই আছা ইনষ্টাগ্ৰামত, ইনষ্টাগ্ৰামত মটিভেশ্যন বিচাৰি আছা ৰিলছত। তোৰ যদি দিনটোৰ 24 ঘণ্টাৰ তোৰ যদি 4-5 ঘণ্টা 6 ঘণ্টা ৰিলছ চাওঁতে যাই আছে, তই কি কৰি আছা জীৱনটোত? কি কৰি আছা তাৰমানে? তোক চিলেক্ট কোনে কৰিব? ওপৰৱালাই? তই মোক এটা কথা কওঁ, তোক যদি আজি তোৰ ঘৰত যদি কাম কৰা মানুহ এটা মাতে, কিবা এটা কাম আছে ধৰি লও মাটি চাইড কৰিব লাগে, কাম কৰা মানুহ মাতছি, এতিয়া তই কি কৰিছা? মানুহটো মাতি কিনে কৈছা যে কাম কৰ, কাম শেষ হোৱাৰ ল'লে পইচা পাই যাবি। এতিয়া সেই কাম কৰিব কি কৈছে? মোবাইল ৰিল চাই আছে। তই দেখা পাই আছা সি ৰিল চাই আছে। তই তাক 500 টকা দিবি না? কাম শেষ হোৱাৰ পিছত যদি হাজিৰা 500 টকা হয়, তই 500 টকাটো নিদিয়া। তই তাক কবি কি যে তোৰ কাম কৰাই নাই দেখোঁ, আধা টাইম ৰিল চাওঁতে গ'ল, 200 টকা লো, 300 টকা লো। ভাই তই যিটো কামত তোক পঠাইছি, যিটো কাম তই কৰিব লাগে, সেই কামটো কৰিব এৰি তই ৰিল চাই আছা, তেতিয়াহ'লে তোৰ চিলেকশ্যন কেনেকৈ হ'ব? তেতিয়াহ'লে তোৰ পাৰ্চেণ্টেজ আহিব কেনেকৈ? মটিভেশ্যন লাগে কিয় তোক? তোৰ যদি পঢ়বা মন আছে, তোৰ যদি ৰিজাল্ট ভাল কৰিব মন আছে, তই ৰখছি কোনে তোক? এই যি 10 দিন আছে ন, এই 10 দিন মোবাইল মানে টাচে নকৰিবি। মোবাইল টাচ নকৰিবি মানে কি? ছাৰ আপোনাৰ ভিডিঅ' কেনেকৈ চাম? ভাই মোৰ ভিডিঅ' ডাউনলোড কৰিলোঁ, মোবাইল লওঁ, অনলাইনত তাৰ ডাইৰেক্ট আহি কিনে নাচাবি। অনলাইনত যেতিয়া তই ডাটা অন কৰি ভিডিঅ' চাই থকা, নটিফিকেশ্যন আহি যায়, তাইৰ মেছেজ আহি যায়, কিবা আহি যায়, ইনষ্টাৰ ৰিলছ কোনোবা পঠাই, লগৰ চলি হাঁহি উঠা ৰিলছ, সেইগিলাত গুচি যা। কেনেকৈ টাইম গুচি যায় গমেই নাপায়। তো তই যিগিলা তোৰ কাৰণে লাগে ইম্পৰ্টেণ্ট, ভিডিঅ' হওক, ক্লাছ হওক, তই ডাউনলোড কৰি লৈ কিনে পঢ়। ভাই তই এতিয়াতো স্কুল চিস্কুল নাই বে, এতিয়াতো পঢ়বা আৰু মজা। দিন ৰাত 24 ঘণ্টা পঢ়ি থাকিব পাৰি। কিমান ঘণ্টা শুব লাগে? তই কিমান ঘণ্টা টোপনি মাৰিব লাগে? 6 ঘণ্টা ইনাফ, 5 ঘণ্টা ইনাফ। তই 5 ঘণ্টা পঢ়, তাৰপিছত বাকীখিনি টাইম পঢ়। ভাই মই বুজি নাপাওঁ মানে, তোৰ যদি মই চাবি, মোক এটা কথা কওঁ, মই যদি এতিয়া বৰ্তমানতে HSLC 2026 লিখিব লাগে, মোৰ ইচ্ছা গৈছি HSLC 2026 বুলি লিখি দিম ন মই। ভাই মোক ৰখালা কোনে? এতিয়া মই যদি ক'লোঁ মোৰ কলমটো দাঙিব ইচ্ছা নাই, মই লিখিবা একেলগে যাব ইচ্ছা নাই, ভাই তই কৈ আছা মোৰ ইচ্ছাও আছে লিখিবা আৰু মোৰ কলমটো দাঙিব ইচ্ছা নাই, লিখিব ইচ্ছা নাই। ভাই কি কথা কৈ আছা বে? লিখিব কাৰণে কিহৰ মটিভেশ্যন লাগিল মোক মটিভেট কৰিব লগা আছে নেকি যে লিখ? ভাই মোৰ মন গৈছে কৈছোঁ বাছ। আৰে তোৰ মন গৈছে পঢ়ৰ না, তোৰ মন গৈছে কুৱেশ্যন আনচাৰ মস্ত কৰ না, কিহৰ মটিভেশ্যন লাগে? তই এই 10 দিন যিকেইদিন আছে, মেট্ৰিকলৈকে যিকেইদিন আছে, তই এইকেইদিন চা। তই এনেকৈ ভাব যে তোৰ দেউতাই, তোৰ বা তোৰ মায়ে যোন আছে, আহি কিনে তোক কৈছি যে দেখাই দি দুনিয়াক তোৰ তাতে কাৰ তেজ আছে। তোৰ দেউতাই বা তোৰ মায়ে আহি কিনে তোক কৈছি যে তই দুনিয়াক দেখাই দি এই 10 দিনত যে কাৰ তেজ আছে তোৰ তাতে। এই যি ঘৰৰ কাষৰ পেহী হওক, কোনোবা হওক, তোৰ মাক তোৰ দেউতাক যি টানা মাৰি আছে ন, যে বৰ ভাল ৰিজাল্ট কৰিব ৰ পুতেৰে, তো সেই টানাৰ বদলা ৰিজাল্টৰ দিনাই গম পাম।
যেতিয়া 6টা ছাবজেক্টত লেটাৰ আহিব আৰে ভাই 6টা ছাবজেক্টত লেটাৰ নাহে নাই এটলিষ্ট এটাতো লেটাৰ আহিব এনেকৈ পঢ় না এনেকৈ পঢ় এটা ছাবজেক্টত 2 ঘণ্টাকৈ পঢ় দিনটোত কেই ঘণ্টা লাগিল 12 ঘণ্টা পঢ় না এটা ছাবজেক্টত 2 ঘণ্টাকৈ 6টা ছাবজেক্ট 12 ঘণ্টা 2 ঘণ্টাত কি নহয় এটা চেপ্টাৰ হৈ নাযায় নেকি 2 ঘণ্টাত কি আছে চেপ্টাৰটো একবাৰ ৰিডিং কৰিব লাগে অভাৰঅল ৰিডিং কৰ কুৱেশ্যন আনচাৰ যিকেইটা আধা আধিটো মস্ত আছে অলৰেডি মস্ত নাথাকিলে মস্ত কৰ শব্দ অৰ্থ চাওঁ সেই চেপ্টাৰটোৰ MCQ চাওঁ ভিতৰৰ পৰা কি আহিব পাৰে ফিনিছ 1 ঘণ্টাতে ফিনিছ হৈ যায় চেপ্টাৰ ভালকৈ মাথাটো লগাই কিনে পঢ়লি তোৰ পঢ়িবা বহি কিনে কাবাৰ কথা ভাবি থাকিবি পঢ়িবা বহি কিনে কিবা বেলেগ কাম কৰি থাকিবি তোৰ ক'ত 1 ঘণ্টাত ফিনিছ হ'ব চেপ্টাৰ 25 ঘণ্টা লগালেও নহ'ব বুজি পাইছা না প্লেনিঙৰ সৈতে একদম ঠাণ্ডা মগজুৰে পঢ় আৰু চবচে ইম্পৰ্টেণ্ট কথা এই যিকেইদিন বাচি আছে এইকেইদিন কি কৰ ৰাতিপুৱা 9টাৰ পৰা 12টালৈকে এই টাইমখিনি এক্সাম টাইম বনো মানে তই প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ ল 2024ৰ 2023ৰ বুজি পাইছা 20ৰ 21ৰ কুৱেশ্যন পেপাৰ ল যিকোনো ছাবজেক্টৰ ছায়েন্সৰ মেথছৰ হোৱাটএভাৰ যিকোনো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ ল আৰু তই 9টা বজাৰ লগে 8:45 ৰেডি হ যে ভাই আজি মোৰ এক্সাম আছে মেথছৰ এক্সাম তাৰ আগদিনা ৰাতি পঢ়াৰ মেথছ আজি মোৰ মেথছৰ কালি মোৰ এক্সাম আছে তো মই ৰাতি পঢ়িলোঁ এতিয়া মই 9টা বজালৈকে পুৱা কি কৰিলোঁ বহি গ'লোঁ টেবুলত পেপাৰখন কপি এটা পেন লৈ কিনে এতিয়া মই এনেকৈ বহিম যে মোৰ এতিয়া এক্সাম চলিছে মেথছৰ আৰু সেই পেপাৰখনৰ যিমান পাৰোঁ সিমান আনচাৰ কৰিম 3 ঘণ্টা টাইম 12টাত বহি ল'ম বুজি পাইছা তো তই এই 3 ঘণ্টা টাইমত সেই পেপাৰখনত যিমান পাৰা সিমান কৰিব ট্ৰাই কৰ যিকেইটা নৰা বাদ দি যিকেইটা পাৰা ট্ৰাই কৰ চিটিং নকৰবি চাবা দৰকাৰ নাই ভাই নিজে যেতিয়া কৰিবি তোৰ চিটিং কৰাৰ এনেও দৰকাৰ নাই ৰাইট তই কৰিলি ন' মেটাৰ 12টা হৈ গ'ল কিমান নম্বৰ বা মেটাৰ নকৰে 12টা বাজিল 12টা বজালৈকে তোৰ ৰেষ্ট ল'ব 5 মিনিট 10 মিনিট গা ধু ভাত খা কি কৰ তাৰপিছত টাইমখিনি 2টা 3টা সেই কপিটো যি লিখছা তই চেক কৰ হৈছিনে নাই যদি তই গম পোৱা নাই হৈছিনে নাই তোৰ বহীত আনচাৰ তেতিয়াহ'লে তই কি কৰ আগত চাওঁ সেই অংকটোৰ এনচাৰ আছেনে নাই তোৰ বহীত সেইমতে মিলাইছা কৰিব চেষ্টা কৰ তো এনেকৈ এই যিকেইদিন বাচি থাকে সেইকেইদিন তই পৰীক্ষা দি চব ছাবজেক্টৰে এটলিষ্ট এটাকে হ'লেও পৰীক্ষা দি সেই 9টা বজাৰ পৰা 12টাক গেলি যি বহা প্ৰেক্টিছ ন আৰু যে লিখা প্ৰেক্টিছ ন এইটোতো বহুতখিনি পাৰ্চেণ্টেজ ইম্প্ৰুভ কৰাই দিব বহুত পাৰ্চেণ্টেজ ইম্প্ৰুভ কৰাই দিব বুজি পাইছা না আৰু তই গম পাবি কোনটোত ভুল হৈছে কোনটো কুৱেশ্যন তই পাৰা নাই কোনটো চেপ্টাৰৰ কোনটো কুৱেশ্যন পাৰা নাই দেন তোৰ আইডিয়া আহিব যে কি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে চবখিনি হৈ যাব বাছ পঢ়ৰ এইকেইদিন এই 10 দিন এনেকৈ পঢ়ৰ না যেনেকৈ জিন্দগীত তই পঢ়া নাই এই 10 দিন একদম ফালি দি 10 দিন 12 দিন যেইদিন আছে বুজি পাইছা না কি কৈছোঁ মই মটিভেশ্যনত দৰকাৰ নাই তোক মটিভেশ্যনত দৰকাৰ নাই বাবু মাইনা তই চা একবাৰ দেউতাক তই মাক চা এবাৰ কি কৰি আছে সিহঁতে কাৰ কাৰণে কৰি আছে তই জানা তোৰ ৰিয়েলিটিটো মইতো গম নাপাওঁ তোৰ দেউতাই কি কৰে কাৰোবাৰ চাকৰি কৰিব পাৰে কাৰোবাৰ মাছ বেপাৰ কৰিব পাৰে কাৰোবাৰ বেলেগ কিবা কৰিব পাৰে হয় কাৰোবাৰ ঠেলা চলাব পাৰে কাৰোবাৰ ৰিক্সাৱালা হ'ব পাৰে কুছ ভি তো হৈ सकता है তো মই যিহেতু চিনি নাপাওঁ তই নিজৰ ৰিয়েলিটিটো জানা তই ভাব মোৰ দেউতাক কি কৰি আছে আৰু কাৰ কাৰণে কৰিছে আৰু কিয় কৰিছে আজি যদি তই দেউতাক সোধা যাই কিনে তই ভাব তই দেউতাক সুধি আছা যে দেউতা বা মা মোক কিমান পাৰ্চেণ্টেজ মেট্ৰিকত আনিলে তুমি ভাল পাবা জিন্দগীটোত মোক সৰুৰ পৰাই ডাঙৰ কৰিলা হয় না সৰুৰ পৰাই ডাঙৰ কৰিলি কাপোৰ লাগিলে কাপোৰ দিলি ভাত লাগে ভাত খুৱালি যি লাগে বুলি কৈছোঁ সেই দিছা এতিয়া মই তোমাক সুধিছোঁ মেট্ৰিকত কিমান পাৰ্চেণ্টেজ আনি দিব লাগিব তোমাক তই নিজে ভাব ক'ব নালাগে যাই কিনে বুজি পাইছা আৰু যেতিয়া ভাববি দেউতাই মায়ে কিবা এটা পাৰ্চেণ্টেজ ক'ব বুলি ভাবছা সেইটো আনবা কাৰণে ট্ৰাই কৰ পাৰ্চেণ্টেজ একদম আহি যাব বাবু একদম ভালকৈ পঢ় এইকেইদিন গম পাইছা কেনেকৈ পঢ়িব লাগে তো ইমান মটিভেশ্যনত দৰকাৰ নাই বহুত লং ভিডিঅ' নবনাওঁ শ্বৰ্ট ভিডিঅ' এইটো এণ্ড বাকী বহুতে ডাউট সুধি আছা হোৱাটছআপত হওক ইনষ্টাত হওক তো বহুত মোৰ মানে টাইমৰ প্ৰব্লেমৰ কাৰণে মই বহুত কম ৰেছপন্স দিব পাৰি আছোঁ যি নহওক যাক এনচাৰ দি আছোঁ কাৰোবাক চেষ্টা কৰি আছোঁ জল্দি দিবৰ কাৰণে তো তাৰ কাৰণে বেয়া নাপাবি তোৰ আৰু কোনোবা টিচাৰ আছে যদিও যোগাযোগ কৰ মই এই প্ৰব্লেমটো নেক্সট ইয়াৰ ছল্ভ কৰিম মই মানে যোনবোৰ এতিয়া বৰ্তমান আমাৰ ষ্টুডেণ্ট কিছুমান আছে BSc পঢ়ি আছে সেইবোৰক মানে সেনেকুৱা জব টাইপৰ কৰি দিম যোনে ডাউট ছল্ভ কৰিব ষ্টুডেণ্টৰ যদি কিবা ডাউট আহে তেওঁলোকে ছল্ভ কৰি কিনে বুজাব তো সেনেকুৱা এটা জবৰ ছিষ্টেমৰ ব্যৱস্থা কৰি দিম মই নেক্সট ইয়াৰ কাৰণে এইবাৰ অলপ বহুতখিনি খেলি মেলি ষ্টাৰ্টিং হৈছে যিহেতু কিছুমান ভুলো আছে যি নহওক তো বহুত ধন্যবাদ তহঁতক এনেকৈ পঢ়ি থাক ছাপোৰ্ট কৰি থাক
আই হোপ ভাল লাগিল তহঁতৰ আৰু যদি ভাল লাগিছে নিজৰ লগৰ লগত শ্বেয়াৰ কৰিবি এণ্ড ছাবস্ক্ৰাইব কৰিবি যদি কৰা নাই তো ধন্যবাদ জয় অসম